নমস্কাৰ সকলোকে পুনৰবাৰ আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। তোমালোকৰ এই বৰ্ষৰ এইচএছ ফাইনেল এক্সামত এডুকেশ্যন সাবজেক্টৰ পৰা কেনেকুৱা ধৰণৰ কোৱেশ্চনছ আহিব পাৰে পৰীক্ষাত তাৰ ওপৰত ভিত্তি কৰি মই এডুকেশ্যনৰ এখন মডেল কোৱেশ্চনছ পেপাৰ প্ৰস্তুত কৰিছোঁ আৰু আজিৰ এইটো ভিডিঅ'ত মই সেই পেপাৰখনে আলোচনা কৰিম। সো তোমালোকে ভিডিঅ'টো কমপ্লিটলি শেষলৈকে চাবা কাৰণ এইখন পেপাৰৰ পৰা তোমালোকৰ এক্সামত ভালেকেইটা কোৱেশ্চনছ কমন পৰি যাব আৰু এইখন পেপাৰত ইংলিছ মিডিয়াম আৰু এছামিছ মিডিয়াম দুয়োটা মিডিয়ামতে কোৱেশ্চনসমূহ দিয়া আছে। সো তোমালোকৰ বাবে খুবেই হেল্পফুল হ'ব। ইয়াতে তোমালোকে দেখিবলৈ পাইছা 2025 এডুকেশ্যন ফুল মাৰ্কছ থাকিব 100 আৰু 5 মাৰ্ক থাকিব 30 সকলোৱে জানা আৰু টাইম থাকিব 3 আৱাৰ্ছ। সো ইয়াতে কোৱেশ্চনছ নাম্বাৰ 1 টো তোমালোকে দেখিবলৈ পাইছা এনসাৰ দা ফলোইং কোৱেশ্চনছ এনি 12। ইয়াতে তলত দিয়া কোৱেশ্চনসমূহৰ যিকোনো 12টা কোৱেশ্চনৰ এনসাৰ কৰিব দিছে আৰু প্ৰতিটো কোৱেশ্চনত মাৰ্ক থাকিব 1। প্ৰথমতে খালি ঠাইখিনি পূৰ কৰিব দিছে। ইয়াতে কোৱেশ্চনছ নাম্বাৰ 8 ত দিয়া আছে অসমত বহুমুখী মাধ্যমিক বিদ্যালয়সমূহ দেশ আয়োগৰ পৰামৰ্শৰ ভিত্তিত প্ৰতিষ্ঠা কৰা হৈছিল। মই ইংলিছ কোৱেশ্চনসমূহ পঢ়ি নাযাওঁ, অনলি এছামিছ কোৱেশ্চনসমূহে পঢ়ি যাম। সো ইংলিছ মিডিয়ামৰখিনি তোমালোকেও চাই ল'বা। সো তাৰপিছত কোৱেশ্চনছ নাম্বাৰ ইয়াতে বি টোত দিয়া আছে অসমত প্ৰথমখন মাধ্যমিক বিদ্যালয় দেশ চনত স্থাপন কৰা হৈছিল। সো ইয়াৰে এনসাৰসমূহ তোমালোকে ক'ত পাবা বা কেনেকৈ ডাউনলোড কৰিবা মই জনাই দিম ভিডিঅ'টোত। তাৰপিছত ইয়াতে কোৱেশ্চনছ নাম্বাৰ চি টোত দিয়া আছে মুক্ত বিশ্ববিদ্যালয়ৰ ধাৰণাটোত প্ৰথমতে বিকশিত হয় দেশত, অৰ্থাৎ মুক্ত বিশ্ববিদ্যালয়ৰ ধাৰণাটো প্ৰথমে ক'ত বিকশিত হৈছিল সেইটো সুধিছে ইয়াতে। তাৰপিছত ইয়াতে কোৱেশ্চনছ নাম্বাৰ ডি টোত দিয়া আছে পাৰিপাৰ্শ্বিকতা শাৰীৰিক সামাজিক আৰু দেশ পাৰিপাৰ্শ্বিকতা হিচাপে ভাগ কৰা হয়। তাৰপিছত ইয়াতে কোৱেশ্চনছ নাম্বাৰ ই টোত দিয়া আছে লৰালিতে শিকা এগৰাকী কবিৰ এটা কবিতা স্মৃতিৰ পৰা আবৃত কৰি এজন শিক্ষকে যেতিয়া শিকায় তেতিয়া সক্ৰিয় হোৱা স্মৃতিৰ ধৰণটো হ'ল দেশ। তাৰপিছত ইয়াতে কোৱেশ্চনছ নাম্বাৰ এফত দিয়া আছে মানসিক স্বাস্থ্য বিজ্ঞানৰ 3টা দিশ আছে প্ৰতিৰোধমূলক প্ৰতিকাৰমূলক আৰু দেশ। এইখিনি গোটেইকেইটা খালী ঠাই হয়, অৰ্থাৎ খালী ঠাই পূৰ কৰিব দিছে আৰু যিকোনো 12টা কোৱেশ্চনৰহে এনসাৰ কৰিব দিছে ইয়াতে। তাৰপিছত ইয়াতে কোৱেশ্চনছ নাম্বাৰ জি টোত দিয়া আছে এজন মানুহে বহুদিন ধৰি লগ নোপোৱা এজন বন্ধুক চিনি পালে এইটো কৰিব পাৰিলে তেওঁ দেশৰ সহায়ত। সো এই গোটেইবিলাক কোৱেশ্চন খুবেই ইম্পৰ্টেণ্ট হয়, তোমালোকে নিশ্চয় অনুমান কৰিব পাৰিছা। তাৰপিছত ইয়াতে কোৱেশ্চনছ নাম্বাৰ 8ত দিয়া আছে এনভাইৰনমেণ্ট শব্দটো ফৰাচী ভাষাৰ দেশৰ পৰা আহিছে। তাৰপিছত ইয়াতে কোৱেশ্চনছ নাম্বাৰ আইত দিয়া আছে ভাৰত চৰকাৰে দেশৰ অধ্যক্ষতাত যোগাযোগমূলক শিক্ষা সম্পৰ্কত এখন সমিতি নিযুক্তি দিছিল। তাৰপিছত ইয়াতে কোৱেশ্চনছ নাম্বাৰ জে টোত দিয়া আছে বহুবাৰ চেষ্টা কৰি এজন ছাত্ৰই এটা অংক নিজে সফলভাৱে কৰিবলৈ সক্ষম হ'ল, এনে শিক্ষণ প্ৰক্ৰিয়া শিক্ষণৰ দেশ পদ্ধতিৰ দ্বাৰা সমৰ্থিত। তাৰপিছত ইয়াতে কোৱেশ্চনছ নাম্বাৰ কে টোত দিয়া আছে শিক্ষণ হ'ল দেশ আৰু প্ৰশিক্ষণৰ যোগেদি পৰিশোধিত হোৱা আচৰণ। সো এই গোটেইবিলাক কোৱেশ্চনে খুবেই ইম্পৰ্টেণ্ট হয় তোমালোকৰ এই বৰ্ষৰ এক্সামৰ বাবে আৰু ইয়াৰ পৰা ভালেকেইটা কোৱেশ্চনছ কমন পৰি যাব এক্সামত। তাৰপিছত ইয়াতে কোৱেশ্চনছ নাম্বাৰ এল টোত দিয়া আছে প্ৰচেষ্টা আৰু ভুল পদ্ধতিৰ শিকণ দেশ তত্ত্বৰ ওপৰত প্ৰতিষ্ঠিত। সো ইংলিছ কোৱেশ্চনসমূহ মই পঢ়ি দিয়া নাই, তোমালোকে যিসকলে ইংলিছ মিডিয়ামত হয় তোমালোকে চাই ল'বা। তাৰপিছত ইয়াতে এম নম্বৰটোত আছে অৰ্থাৎ এম নম্বৰ কুৱেশ্চনছ 3 মিডিয়ান মাইনাছ 2 মিন ইকুৱেল টু হোৱাট, অৰ্থাৎ এইটো মেথছৰ কুৱেশ্চন হয়। তাৰপিছত ইয়াতে কুৱেশ্চনছ নাম্বাৰ এনত দিয়া আছে এটা বাৰংবাৰতা বিতৰণৰ উচ্চতম আৰু নিম্নতম লেখৰ মাজৰ পাৰ্থক্যক ডেছ হিচাপে জনা যায়। সো তাৰপিছত ইয়াতে তোমালোকে দেখিবলৈ পাইছা গিভ শ্বৰ্ট এনচাৰ ইন 1 চেণ্টেন্স, অৰ্থাৎ এটা বাক্যত উত্তৰ দিব দিছে। ইয়াতে অ নম্বৰ কুৱেশ্চনছটোত আছে সঁচা স্মৃতি কি, অৰ্থাৎ এইকেইটা খালী ঠাই নহয় ডাইৰেক্ট কুৱেশ্চন সুধিছে। তাৰপিছত ইয়াতে পি নম্বৰটোত আছে কলাই আমাক বগা ৰঙৰ কথা মনত পেলাই দিয়ে কিয়, অৰ্থাৎ কাৰণটো সুধিছে। তাৰপিছত ইয়াতে কিউ নম্বৰটোত আছে প্ৰত্যভিজ্ঞা কি। তাৰপিছত ইয়াতে আৰ নম্বৰটোত দিয়া আছে সৰ্বপ্ৰথমে ডাকযোগে শিক্ষাৰ প্ৰৱৰ্তন কোনে কৰিছিল। তাৰপিছত ইয়াতে এছ নম্বৰটোত দিয়া আছে বিশ্বৰ দ্বিতীয় বৃহত্তম মুক্ত বিশ্ববিদ্যালয়খনৰ নাম লিখা। সো তোমালোকক মই এটা কথা জনাই দিওঁ যে এক্সামৰ পেপাৰত তোমালোকে ইমানকেইটা অপশ্যন দেখিবলৈ নাপাবা, কিন্তু মই ইয়াতে বহুকেইটা অপশ্যন এড কৰি দিছোঁ, অৰ্থাৎ বহুকেইটা কুৱেশ্চনছ দিছোঁ যাতে তোমালোকৰ এক্সামত কুৱেশ্চনসমূহ কমন পৰি যায় সেই উদ্দেশ্যে। তাৰপিছত ইয়াতে টি নম্বৰটোত ইয়াতে আৰ নম্বৰ হ'ব লাগিছিল, এইটো টাইপিঙত মিষ্টেক হৈছে, তোমালোকে কাৰেকশ্যন কৰি ল'বা। অৰ্থাৎ তাৰপিছত ইয়াতে আৰ নম্বৰটোত দিয়া আছে স্মৃতিৰ যিকোনো এটা কাৰক উল্লেখ কৰা। তাৰপিছত ইয়াতে ইউ নম্বৰটোত দিয়া আছে ইয়াতে টি হ'ব লাগিছিল যিহেতু তাত মিষ্টেক হৈ গৈছে, তথাপিও একো নহয়, নাম্বাৰৰ লগত একো নাই, তোমালোকে জাষ্ট কুৱেশ্চনসমূহ বুজি পালে হ'ল। তাৰপিছত ইয়াতে ইউ নম্বৰ কুৱেশ্চনছটোত দিয়া আছে অসমূহিত ৰাশিৰ পৰা গড় নিৰ্ণয় কৰা সূত্ৰটো লিখা। তাৰপিছত ইয়াতে 1 মাৰ্কছৰ একেবাৰে শেষৰটো কুৱেশ্চনত দিয়া আছে কোন চনত দিল্লী বিশ্ববিদ্যালয়ে ডাকযোগে শিক্ষা আৰম্ভ কৰিছিল। সো তোমালোকক মই অলৰেডি কৈছোঁৱে যে এক্সামত তোমালোকক ইমানকেইটা অপশ্যনত কুৱেশ্চনছ নিদিব, খুব বেছি তোমালোকক কুৱেশ্চনছ নাম্বাৰ এমলৈকে দিব পাৰে, কিন্তু মই ইয়াতে ইমানকেইটা কুৱেশ্চনছ এইকাৰণেই দিছোঁ যাতে তোমালোকৰ এক্সামত কমন পৰি যায় কুৱেশ্চনসমূহ আৰু ইয়াতে যিকোনো 12টা কুৱেশ্চনৰহে এনসাৰ কৰিব দিছে। সো এক্সামত তোমালোকৰ যিবিলাক কুৱেশ্চনছ কমন পৰে তাৰে এনসাৰ কৰিবা। এতিয়া আহা কুৱেশ্চনছ নাম্বাৰ 2 লৈ এনসাৰ এনি 12 অফ দ্য ফলোইং কুৱেশ্চনছ, অৰ্থাৎ তলত দিয়া কুৱেশ্চনসমূহৰ যিকোনো 12টা কুৱেশ্চনৰহে এনসাৰ কৰিব দিছে আৰু ইয়াতে প্ৰতিটো কুৱেশ্চনত মাৰ্ক থাকিব 2, অৰ্থাৎ 2 মাৰ্কছৰ কুৱেশ্চনছ এইবোৰ।
টোটেল থাকিব 24 ইয়াতে এ নম্বৰ কুৱেশ্যনছটো দিয়া আছে 1952 পৰা 53 চনৰ মুডালিয়াৰ আয়োগৰ দুটা উদ্দেশ্য লিখা তাৰপিছত কুৱেশ্যনছ নম্বৰ B2 দিয়া আছে কুঠাৰী আয়োগে আগবঢ়োৱা 10+2+3 ধাৰণাটো চমুকৈ বৰ্ণনা কৰা অৰ্থাৎ ইয়াতে চমুকৈ বৰ্ণনা কৰিব দিছে যিহেতু 2 মাৰ্কছ আছে তাৰপিছত ইয়াতে কুৱেশ্যনছ নম্বৰ C2 দিয়া আছে অগতানুগতিক শিক্ষাৰ দুটা উদ্দেশ্য উল্লেখ কৰা নাইবা ইয়াতে অপচন দিয়া আছে অগতানুগতিক শিক্ষা কিয় এক নমনীয় শিক্ষা ব্যৱস্থা বুলি বিবেচনা কৰা হয় সো এইখিনিতে তোমালোকক মই এটা কথা জনাই দিও যে তোমালোকে এক্সামৰ পেপাৰখনত 2 মাৰ্কছত অপচন দেখিবলৈ নাপাবা অৰ্থাৎ অথবা দেখিবলৈ নাপাবা কিন্তু মই ইয়াতে অথবা এই কাৰণে দিছো যাতে তোমালোকৰ কুৱেশ্যনছবোৰ এক্সামত কমন পৰি যায় আৰু সেই কাৰণে মই ইয়াতে বেছিকৈ কুৱেশ্যনসমূহ দি থৈ দিছো কিন্তু এক্সামৰ পেপাৰত তোমালোকক 2 মাৰ্কছৰ কুৱেশ্যনত কোনো ধৰণৰ অৰ বা নাইবা দিয়া নাথাকিব তাৰপিছত ইয়াতে কুৱেশ্যনছ নম্বৰ D2 দিয়া আছে ডাকযোগে শিক্ষাৰ দুটা যোগাযোগৰ মাধ্যম উল্লেখ কৰা অৰ নাইবা যোগাযোগমূলক শিক্ষা কিয় ডাক শিক্ষা হিচাপে জনা যায় অৰ্থাৎ যত তোমালোকে এই অপচনটো দেখিবলৈ পাবা অৰ অবলিক নাইবা তাত তোমালোকে বুজিবা যে যিকোনো এটা কুৱেশ্যনৰ এনসাৰ কৰিব দিছে তাৰপিছত ইয়াতে কুৱেশ্যনছ নম্বৰ E2 দিয়া আছে মেনশন দা টু নিডছ অফ পপুলেশ্যন এডুকেশ্যন অৰ্থাৎ জনসংখ্যা শিক্ষাৰ দুটা প্ৰয়োজনীয়তা উল্লেখ কৰিব দিছে ইয়াতে কুৱেশ্যনছ নম্বৰ F2 লৈ আগবঢ়াৰ আগতে তোমালোকলৈ সৰু এটা ৰিকুৱেষ্ট তোমালোকৰ যদি কোনোবাই আমাৰ এইটো চেনেলত প্ৰথমবাৰৰ বাবে আহিছা বা নতুনকৈ ভিজিট কৰিছা তেতিয়াহলে এতিয়াই চেনেলটোক সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অলপ প্ৰেছ কৰি থৈ দিয়া কিয়নো তোমালোকৰ এই বৰ্ষৰ HS ফাইনেল এক্সামৰ বাবে সকলো সাবজেক্টৰ ইম্পৰ্টেন্ট প্লাস কমন কোৱেশ্চন আনসাৰৰ ভিডিওসমূহ আমি এইটো চেনেলত আপলোড কৰি আছো সো তোমালোকে সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অলপ প্ৰেছ কৰি থৈ দিলে যিকোনো ভিডিও দিলে তোমালোকে নটিফিকেশনছ পাই যাবা আৰু লগতে তোমালোকে আমাৰ টেলিগ্ৰাম আৰু হোৱাটসএপ চেনেলটো জয়েন হৈ লবা কিয়নো টেলিগ্ৰাম আৰু হোৱাটসএপ চেনেলত আমি ডেইলি বিভিন্ন ধৰণৰ ইম্পৰ্টেন্ট প্লাস কমন কোৱেশ্চন আনসাৰৰ PDF ফাইলসমূহ দি আছো সো টেলিগ্ৰাম আৰু হোৱাটসএপ চেনেলত তোমালোকে জয়েন হৈ লবা খুবই হেল্পফুল হ'ব টেলিগ্ৰাম আৰু হোৱাটসএপ চেনেলৰ লিংক তোমালোকে এইটো ভিডিওৰ ডেসক্ৰিপচন বক্সত বা কমেন্ট বক্সত পাই যাবা নাইবা টেলিগ্ৰাম আৰু হোৱাটসএপত গৈ সাৰ্চ কৰিবা ৰাহুল 10M বুলি তোমালোকে চেনেল পাই যাবা সো কোৱেশ্চনছ নম্বৰ F2 দিয়া আছে অতি শিকন বুলিলে কি বুজা হোৱাট ডু ইউ মিন বাই ওভাৰ লাৰ্নিং এটো ভেৰি ইম্পৰ্টেন্ট হয় তাৰ পিছত ইয়াতে কোৱেশ্চনছ নম্বৰ G2 দিয়া আছে বৃস্মৃতি হল এটা আশীৰ্বাদ ডেছ ব্যাখ্যা কৰা অৰ্থাৎ ইয়াতে চমুকৈ ব্যাখ্যা কৰিব দিছে যেহেতু 2 মাৰ্কছ আছে তাৰ পিছত ইয়াতে অৰ্থাৎ নাইবা দিয়া আছে ক্ষণস্থায়ী আগ্ৰহ কি এটা উদাহৰণ দিয়া তাৰ পিছত ইয়াতে কোৱেশ্চনছ নম্বৰ 8 দিয়া আছে ঐচ্ছিক মনোযোগৰ শৰ্তসমূহ কি তাৰ পিছত ইয়াতে কোৱেশ্চনছ নম্বৰ আয়ত দিয়া আছে হিখনৰ যিকোনো দুটা তত্ত্বৰ নাম উল্লেখ কৰা তত্ত্ব নিদি ইয়াতে সূত্ৰ বুলিও দিব পাৰে সো এটো তোমালোকে কনফিউজ নহবা অৰ অথবা ইয়াতে অপচন দিয়া আছে হিখন হল এটা সমস্যা সমাধানৰ প্ৰক্ৰিয়াৰ বাহিৰে অন্য একো নহয় তোমাৰ মতামত কি তাৰ পিছত ইয়াতে কোৱেশ্চনছ নম্বৰ J2 দিয়া আছে মানসিক স্বাস্থ্য বুলিলে কি বুজা অৰ নাইবা মানসিক স্বাস্থ্যৰ সমস্যা ৰোধ কৰিবৰ বাবে বিদ্যালয় গ্ৰহণ কৰিব পৰা দুটা ব্যৱস্থা উল্লেখ কৰা সো মই তোমালোকক অলৰেডি কৈছোৱে যে তোমালোকে 2 মাৰ্কছৰ কোৱেশ্চনত অৰ বা অথবা অপচনটো দেখিবলৈ নাপাবা কিন্তু মই ইয়াতে তোমালোকক এড কৰি দিছো যাতে মই বেছিকৈ কোৱেশ্চনসমূহ দিব পাৰো আৰু তোমালোকৰ এক্সামত কমন পৰি যায় কোৱেশ্চনছবোৰ তাৰ পিছত ইয়াতে কোৱেশ্চনছ নম্বৰ K2 দিয়া আছে এখন বাৰংবাৰতা বিভাজন তালিকাৰ বিভিন্ন অংশসমূহ কি অৰ দণ্ডচিত্ৰ কি ইয়াৰ প্ৰকাৰবোৰ কি তাৰ পিছত ইয়াতে কোৱেশ্চনছ নম্বৰ L দিয়া আছে এখন বিভাজনৰ প্ৰথম চতুৰ্থক 42.62 আৰু তৃতীয় চতুৰ্থক 59.18 চতুৰ্থক বিচ্যুতি নিৰ্ণয় কৰা অৰ্থাৎ ইয়াতে চতুৰ্থক বিচ্যুতি উলিয়াব দিছে অৰ অথবা কোনো এখন বাৰংবাৰতা বিভাজন তালিকাৰ গড় 45.5 আৰু মধ্যমাও 45.5 বহুলক নিৰ্ণয় কৰা অৰ্থাৎ ইয়াতেও বহুলক উলিয়াব দিছে আৰু এইবিলাক কোৱেশ্চনত তোমালোকক মাৰ্ক দিব 2 তাৰ পিছত ইয়াতে M নম্বৰ কোৱেশ্চনছটো দিয়া আছে মুডালিয়াৰ আয়োগে উল্লেখ কৰা মাধ্যমিক শিক্ষা পদ্ধতিৰ দুটা দুখ উল্লেখ কৰা অথবা মাধ্যমিক শিক্ষা কিয় ৰাষ্ট্ৰ গঢ়া শিক্ষা হিচাপে বিবেচনা কৰা হয় তাৰ পিছত ইয়াতে কোৱেশ্চনছ নম্বৰ N দিয়া আছে অনানুষ্ঠানিক শিক্ষাত শিক্ষকৰ ভূমিকা কি অথবা অনানুষ্ঠানিক শিক্ষা কিয় শিক্ষাৰ নমনীয় পদ্ধতি হিচাপে বিবেচনা কৰা হয় তাৰ পিছত ইয়াতে কোৱেশ্চনছ নম্বৰ O2 দিয়া আছে প্ৰমূল্য শিক্ষা আহৰণৰ দুটা উপায় লিখা অৰ পৰিপক্কতা কাক বোলে পৰিপক্কতা আৰু শিকনৰ এটা উমৈহতীয়া বৈশিষ্ট্য উল্লেখ কৰা তাৰ পিছত ইয়াতে কোৱেশ্চনছ নম্বৰ P2 দিয়া আছে হিকনৰ গেষ্টাল্ট তত্ত্বৰ দুজন সমৰ্থনকাৰীৰ নাম লিখা তোমালোকে ইয়াতে কনফিউজ নহবা ইয়াতে ব্ৰেকেটত দিয়া আছে সমগ্ৰতাবাদ অৰ্থাৎ তোমালোকক এক্সামত হিকনৰ গেষ্টাল্ট বুলি নিদি হিকনৰ সমগ্ৰতাবাদ তত্ত্বৰ দুজন সমৰ্থনকাৰীৰ নাম লিখা এনেকৈ কোৱেশ্চনছটো দিব পাৰে যেহেতু দুয়োটা একেই হয় অৰ শাৰীৰিক শিক্ষাৰ দুটা গুৰুত্ব লিখা সো 2 মাৰ্কছৰ কোৱেশ্চনছ এইখিনি আছিল এক্সামত তোমালোকে অপচনত ইমান কোৱেশ্চনছ নাপাবা কিন্তু মই ইয়াতে দি দিছো যাতে তোমালোকৰ কমন পৰি যায় কোৱেশ্চনছবোৰ এতিয়া কোৱেশ্চনছ নম্বৰ 3 লৈ তলৰ যিকোনো 10টা প্ৰশ্নৰ উত্তৰ লিখা ইয়াতে যিকোনো 10টা প্ৰশ্নৰ উত্তৰ লিখিব দিছে আৰু প্ৰতিটো কোৱেশ্চনত মাৰ্ক থাকিব 4 টোটাল 40 মাৰ্কস সো ইয়াতে ইংলিশ মিডিয়ামৰ কোৱেশ্চনছখিনি দিয়া নাই অৰ্থাৎ 3 নম্বৰৰ পৰা ইংলিশ মিডিয়ামৰ কোৱেশ্চনছখিনি নাই যেহেতু সময় একেবাৰে কম আছে হেবাবে মই ইয়াতে টাইপিং কৰিব পৰা নাই সো তোমালোকৰ যিসকলে ইংলিশ মিডিয়ামৰ ষ্টুডেন্ট হয় তোমালোকে এইখিনি ট্ৰান্সলেট কৰি লবা কোৱেশ্চনসমূহ সো ইয়াতে এ নম্বৰটো দিয়া আছে অসম মাধ্যমিক শিক্ষা আইন 1961 চাৰিটা দফা লিখা
এক্সামত তোমালোকে মন কৰিবা তোমালোকক দফা বুলি নিদি প্ৰস্তাৱ বুলি দিব পাৰে সো তোমালোকে চাই ল'বা তাৰপিছত ইয়াতে অথবা দিয়া আছে অৰ্থাৎ অপচন আছে অসমৰ মাধ্যমিক শিক্ষাৰ সমস্যাসমূহ সমাধানৰ বাবে 4টা পৰামৰ্শ আগবঢ়োৱা তাৰপিছত কোৱেশ্চনছ নম্বৰ বি2 দিয়া আছে অনানুষ্ঠানিক শিক্ষাৰ 4টা সীমাবদ্ধতা উল্লেখ কৰা অথবা অগতানুগতিক শিক্ষাৰ 4টা সুবিধা আলোচনা কৰা তাৰপিছত ইয়াতে কোৱেশ্চনছ নম্বৰ সি2 দিয়া আছে মহিলা সবলীকৰণৰ 4টা উদ্দেশ্য লিখা অথবা পাৰিপাৰ্শ্বিকতা শিক্ষা হল পৰিপাৰ্শ্বৰ পৰা শিক্ষা পৰিপাৰ্শ্বৰ বিষয়ে শিক্ষা পৰিপাৰ্শ্বৰ বাবে শিক্ষা আলোচনা কৰা এই কোৱেশ্চনছটো ভেৰি ইম্পৰ্টেন্ট হয় আৰু এক্সামত তোমালোকক পাৰিপাৰ্শ্বিকতা এই শব্দটো নিদি পৰিবেশ বুলি দিব পাৰে যেহেতু পাৰিপাৰ্শ্বিকতা আৰু পৰিবেশ দুয়োটা একেই হয় তাৰপিছত ইয়াতে কোৱেশ্চনছ নম্বৰ ডি2 দিয়া আছে শিকন হল বিকাশৰ এটা প্ৰক্ৰিয়া ব্যাখ্যা কৰা অৰ্থাৎ এইটো ব্যাখ্যা কৰিব দিছে অথবা প্ৰচেষ্টা আৰু ভুলৰ যোগে শিক্ষণ কিদৰে সম্ভৱ উদাহৰণৰ সহায়ত বৰ্ণনা কৰা তাৰপিছত ইয়াতে কোৱেশ্চনছ নম্বৰ ই2 দিয়া আছে বিস্মৃতি কি বিস্মৃতিৰ কাৰণবোৰ চমুকৈ আলোচনা কৰা অথবা স্মৃতি কি স্মৃতিৰ উপাদানসমূহ চমুকৈ আলোচনা কৰা তাৰপিছত ইয়াতে কোৱেশ্চনছ নম্বৰ এফত দিয়া আছে তলৰ পৰিস্থিতিসমূহত কি প্ৰকাৰৰ স্মৃতি ক্ৰিয়াশীল লিখা ইয়াতে 1 নম্বৰ দিয়া আছে হাতুলি থাকোতে অৰ্থাৎ হাতুলি থাকোতে আমি কি স্মৃতিৰ প্ৰয়োগ কৰো ইয়াতে লিখিব দিছে তাৰপিছত দ্বিতীয়ত দিয়া আছে মানুহে নিজৰ নাম মনত ৰখাটো অৰ্থাৎ মানুহে নিজৰ নাম কি স্মৃতিৰ সহায়ত মনত ৰাখিব পাৰে তাৰপিছত তৃতীয়টো দিয়া আছে 15 আগষ্টৰ দিনা মহাত্মা গান্ধীলৈ মনত পৰোতে অৰ্থাৎ এই কোৱেশ্চনছবোৰত কোনটোত কি স্মৃতি প্ৰয়োগ হয় হেতুৱে লিখিব দিছে তাৰপিছত 4 নম্বৰত আছে এটা বাদ্যযন্ত্ৰ বজাওতে অৰ্থাৎ বাদ্যযন্ত্ৰ এটা বজাওতে আমি কি স্মৃতিৰ প্ৰয়োগ কৰো তাৰপিছত জি নম্বৰত দিয়া আছে মানসিক স্বাস্থ্য বিজ্ঞানৰ 4টা লক্ষ্য লিখা অথবা মানসিক স্বাস্থ্য বিজ্ঞানৰ 4টা গুৰুত্ব লিখা তাৰপিছত কোৱেশ্চনছ নম্বৰ 8ত দিয়া আছে এজন মানসিকভাৱে স্বাস্থ্যৱান ব্যক্তিৰ 4টা বৈশিষ্ট্য বৰ্ণনা কৰা অথবা মানসিক স্বাস্থ্য বিজ্ঞানৰ 4টা কাৰ্যাৱলী লিখা তাৰপিছত ইয়াতে কোৱেশ্চনছ নম্বৰ আয়ত দিয়া আছে মুক্ত বিশ্ববিদ্যালয়ৰ 4টা বৈশিষ্ট্য লিখা অথবা যোগাযোগ শিক্ষাৰ 4টা উদ্দেশ্য আলোচনা কৰা তাৰপিছত ইয়াতে কোৱেশ্চনছ নম্বৰ জে2 দিয়া আছে আয়ত ক্ষেত্ৰ আৰু বহুভুজৰ মাজত পাৰ্থক্য দেখুওৱা অথবা বাৰংবাৰটা বিভাজন তালিকা কি পাৰিসাংখ্যিক অনুসন্ধানত ইয়াৰ গুৰুত্ব উল্লেখ কৰা তাৰপিছত ইয়াতে কোৱেশ্চনছ নম্বৰ কে2 দিয়া আছে তলত দিয়া তথ্যসমূহৰ পৰা এটা বাৰংবাৰটা বহুভুজ অংকন কৰা সো তোমালোকে ইয়াতে তথ্যসমূহ চাই ল'বা শ্ৰেণী অন্তৰাল আৰু বাৰংবাৰটা অথবা বৃত্তচিত্ৰ কি এখন প্ৰাথমিক বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ নাম ভৰ্তিৰ তথ্যসমূহ বৃত্তচিত্ৰত উপস্থাপন কৰা সো তোমালোকৰ এই বৰ্ষৰ এক্সামত বৃত্তচিত্ৰৰ ওপৰত কোৱেশ্চনছ আহিবই আৰু লগতে তোমালোকৰ বাৰংবাৰটা বহুভুজ অংকন কৰিব দিব সো দুয়োটা তোমালোকে ভালকৈ চাই থবা তথ্যসমূহ তোমালোকে ইয়াতে দেখিবলৈ পাইছা সো ভালকৈ চাবা তাৰপিছত ইয়াতে কোৱেশ্চনছ নম্বৰ এলত দিয়া আছে মাধ্যমিক শিক্ষাৰ সংগঠন সম্পৰ্কে কোঠালী আয়োগে আগবঢ়োৱা পৰামৰ্শসমূহ চমুকৈ লিখা অথবা আনুষ্ঠানিক শিক্ষা আৰু অগতানুগতিক শিক্ষাৰ মাজত 4টা পাৰ্থক্য লিখা তাৰপিছত কোৱেশ্চনছ নম্বৰ এমত দিয়া আছে আগ্ৰহ কি আগ্ৰহৰ 3টা বৈশিষ্ট্য উল্লেখ কৰা অথবা মনোযোগ কি মনোযোগৰ 3টা বৈশিষ্ট্য উল্লেখ কৰা তাৰপিছত ইয়াতে কোৱেশ্চনছ নম্বৰ এনত দিয়া আছে শিক্ষাৰ্থীৰ উপযুক্ত মানসিক স্বাস্থ্যৰ বিকাশত বিদ্যালয়ৰ ভূমিকা আলোচনা কৰা অথবা শিক্ষণৰ 4টা বৈশিষ্ট্য আলোচনা কৰা তাৰপিছত ইয়াতে নম্বৰত দিয়া আছে চতুৰ্থক বিচ্যুতি কাক বোলে চতুৰ্থক বিচ্যুতি পৰিমাপনৰ 3টা সুবিধা লিখা অথবা ৰৈখিক প্ৰতিনিধিত্বৰ বিভিন্ন পদ্ধতিবোৰ আলোচনা কৰা সো 4 মাৰ্কছৰ কোৱেশ্চনছ এইখিনি আছিল এক্সামত তোমালোকে ইমান অপচন নাপাবা কিন্তু মই ইয়াতে অপচনসমূহ বেছিকৈ দি থৈ দিছো যাতে কোৱেশ্চনছবোৰ তোমালোকৰ কমন পৰি যায় এক্সামত এতিয়া কোৱেশ্চনছ নম্বৰ 4 লৈ তলত দিয়া যিকোনো 4টা প্ৰশ্নৰ উত্তৰ লিখা বা উত্তৰ দিয়া অৰ্থাৎ ইয়াতে যিকোনো 4টা কোৱেশ্চনৰ এনসাৰ কৰিব দিছে আৰু প্ৰতিটো কোৱেশ্চনত মাৰ্ক থাকিব 6 অৰ্থাৎ 6 মাৰ্কৰ কোৱেশ্চন হয় এইকেইটা কোৱেশ্চনছ নম্বৰ এটোত দিয়া আছে মুডালিয়াৰ আয়োগে আঙুলিয়াই দিয়া অনুসৰি ভাৰতৰ মাধ্যমিক শিক্ষাৰ আহ্বানসমূহ আলোচনা কৰা অথবা মাধ্যমিক শিক্ষাৰ লক্ষ্য সম্পৰ্কে মুডালিয়াৰ আয়োগে আগবঢ়োৱা পৰামৰ্শসমূহ বৰ্ণনা কৰা কোৱেশ্চনছ নম্বৰ বি দিয়া আছে পৰিৱেশ শিক্ষা মানে কি পৰিৱেশ শিক্ষাৰ উদ্দেশ্যসমূহ আলোচনা কৰা অথবা জনসংখ্যা শিক্ষা বুলিলে তুমি কি বুজা জনসংখ্যা শিক্ষাৰ 4টা লক্ষ্য উল্লেখ কৰা তাৰপিছত ইয়াতে কোৱেশ্চনছ নম্বৰ সি2 দিয়া আছে শিক্ষণৰ প্ৰাথমিক নীতিসমূহ কি শিক্ষণৰ এই নীতিসমূহৰ যিকোনো এটাৰ শৈক্ষিক তাৎপৰ্য বৰ্ণনা কৰা অথবা শিক্ষণৰ অনুবন্ধিত প্ৰতিক্ৰিয়াৰ পদ্ধতিটো চমুকৈ বৰ্ণনা কৰা শ্ৰেণীকোঠাৰ পৰিৱেশত এই পদ্ধতিৰ প্ৰভাৱ সম্পৰ্কে আলোচনা কৰা সো এই কোৱেশ্চনছবিলাক তোমালোকে এটাও কোৱেশ্চনছ মিছ নকৰিবা কাৰণ ইয়াতে মই যিমানবিলাক কোৱেশ্চনছ এড কৰিছো সকলোবিলাক কোৱেশ্চনে তোমালোকৰ এই বৰ্ষৰ এক্সামৰ বাবে ভেৰি ইম্পৰ্টেন্ট হয় সেইবাবে মই ইয়াতে এড কৰিছো সেইবাবে তোমালোকে সকলোবিলাক কোৱেশ্চনছাই চাবা তাৰপিছত ইয়াতে কোৱেশ্চনছ নম্বৰ ডি2 দিয়া আছে অনুবন্ধনৰ দ্বাৰা শিক্ষণ বুলিলে তুমি কি বুজা শিক্ষণৰ অনুবন্ধন পদ্ধতিৰ 4টা শিক্ষামূলক প্ৰায়োগিকতা উল্লেখ কৰা অথবা মনোযোগ আৰু আগ্ৰহৰ শৈক্ষিক তাৎপৰ্যৰ বিষয়ে লিখা তাৰপিছত কোৱেশ্চনছ নম্বৰ ইটোত দিয়া আছে শ্ৰেণীকোঠাৰ পৰিৱেশত এজন শিক্ষকে ছাত্ৰৰ মনোযোগ কেনেকৈ বৃদ্ধি কৰিব পাৰে আলোচনা কৰা অথবা শিক্ষণৰ প্ৰস্তুতি নীতিটোৰ শৈক্ষিক তাৎপৰ্য চমুকৈ আলোচনা কৰা তাৰপিছত আজিৰ ভিডিঅ'ৰ অৰ্থাৎ আজিৰ এইখন পেপাৰৰ একেবাৰে শেষৰটো কোৱেশ্চন হৈছে কেন্দ্ৰীয় প্ৰৱণতা কি অনুমিত গড় পদ্ধতিৰ সহায়ত তলৰ বাৰংবাৰটা বিভাজন তালিকাৰ গড় নিৰ্ণয় কৰা সো এইটোও খুব ইম্পৰ্টেন্ট হয় তোমালোকক এক্সামত বাৰংবাৰটা বিভাজন তালিকাৰ গড় নিৰ্ণয় কৰিব দিবই
আৰু ইয়াতেও 6 মাৰ্ক থাকিব সো আজিৰ এইটো পেপাৰত মই যিমানবিলাক কোৱেশ্চনছ আলোচনা কৰিছো ইয়াৰ পৰা তোমালোকৰ এক্সামত ভালে কেইটা কোৱেশ্চনছ কমন পৰি যাব তোমালোকে চিন্তা কৰিব নালাগে জাস্ট তোমালোকে গোটেইবিলাক কোৱেশ্চনছে চাবা আৰু তোমালোকক মই এটাই কথা জনাম যে এইখন পেপাৰ তোমালোকক মই অনলি প্ৰেক্টিছ কৰিবৰ বাবেহে দিছো অৰ্থাৎ তোমালোকে কিমান পঢ়িছা বা কিমান প্ৰিপাৰেচন কৰিছা এইখন পেপাৰৰ পৰা তোমালোকে গম পাই যাবা প্ৰেক্টিছ কৰোতে আৰু তোমালোকে সকলোৱে প্ৰথমতে এইখন পেপাৰ সলভ কৰিবলৈ ট্ৰাই কৰিবা নিজে আৰু কিমানখিনি সলভ কৰিব পৰা তোমালোকে তলত কমেন্ট কৰি জনাবা বা এইখন পেপাৰ তোমালোকৰ বাবে টফ হৈছে নে ইজি হৈছে তোমালোকে হেইটোও কমেন্ট কৰি জনাবা আৰু এই কমপ্লিট পেপাৰখনৰ কোৱেশ্চন আনসাৰ দিয়াটো সম্ভৱ নহয় যেহেতু তোমালোকৰ এক্সাম আহি পালেহি সো যিখিনি বাৰ মই তথাপিও দি দিম ইয়াৰে সলভ কোৱেশ্চনৰ আনসাৰ সমূহ আৰু এটা ইম্পৰ্টেন্ট কথা তোমালোকক মই জনাই দিও যে তোমালোকে এক্সামত অনলি এইখন পেপাৰৰ ওপৰতে ভিত্তি কৰি এক্সাম দিবলৈ নাযাবা নিজৰ ফালৰ পৰা যিখিনি পাৰা সেইখিনি প্ৰিপাৰেচন কৰিবা আৰু মই যিখিনি পাৰো সেইখিনি তোমালোকক সহায় কৰি আছো এইটো চেনেলৰ যোগেদি সো তোমালোকে যদি এক্সামত এটা ভাল ফলাফল লাভ কৰিম বুলি ভাবিছা তেতিয়া হলে তোমালোকে অনলি কমন কোৱেশ্চন আনসাৰ চাই বা মডেল কোৱেশ্চনছ পেপাৰ চাই এটা ভাল ফলাফল লাভ কৰিব নোৱাৰিবা সো তোমালোকে নিজেও কিছু প্ৰিপাৰেচন কৰিব লাগিব সো হে তোমালোকে নিজৰ ফালৰ পৰা যিখিনি পাৰা সেইখিনিও পঢ়ি যাবা আৰু মই যিখিনি পাৰো তোমালোকক এইটো চেনেলৰ যোগেদি দি দিম সো আজিৰ এইটো ভিডিও চাই যদি তোমালোকে ভাল পালা তোমালোকৰ বন্ধুবৰ্গলৈ ভিডিওটো শেয়াৰ কৰি দিবা যেহেতু তোমালোকৰ বাবে মই ইমান কষ্ট কৰি ভিডিওবোৰ প্ৰস্তুত কৰি আছো সো তোমালোকৰ যদি কোনোবা এইটো চেনেলত নতুন তেতিয়া হলে চেনেলটোক সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অলপ প্ৰেছ কৰি থৈ দিবা যাতে আমি কিবা ভিডিও দিয়াৰ লগে লগে তোমালোকে নটিফিকেশনছ পাই যোৱা সো আজিৰ এইটো ভিডিওত এইখিনি আছিল তেতিয়ালৈকে থ্যাংক ইউ সো মাচ জয় অসম বন্দে মাতৰম